হেল্ল' এভৰিৱান, আজি আমি আমাৰ এই ভিডিঅ'টোত ডিএলএডৰ এডমিশ্যনৰ বিষয়ে আলোচনা কৰিম। তোমালোকে সকলোৱে গম পাইছাই যে আজি 3 আগষ্টৰ দিনাখনি আজি ডিএলএডৰ ফাৰ্ষ্ট ৰাউণ্ডৰ কাৰণে বা ফাৰ্ষ্ট মেৰিট লিষ্টখন ওলোৱাৰ কথা আছিলে আৰু 4 তাৰিখ কাইলৈৰ পৰা এডমিশ্যন হোৱাৰ কথা আছিল। আমাৰ যিখন লিষ্ট দিয়া আছিলে, কিন্তু বৰ্তমান আমি দেখিবলৈ পাইছোঁ যে শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট এইকেইখন ডিষ্ট্ৰিক্টত অলপমান বানপানীৰ কাৰণে ধৰক বহুতখিনি তাত প্ৰভাৱ পৰিছে। বহুত মানুহৰ ঘৰ দুৱাৰ উটি যোৱাৰ উপৰিও বহুতখিনি নষ্ট কৰিছে। গতিকে যি ধৰণৰ মহাপ্ৰলয় ইয়াত আহিলে, তাৰ কাৰণে আমাৰ যিখন লিষ্ট আজি ওলোৱাৰ কথা আছিলে, সেই লিষ্টখন ওলোৱাৰ ক্ষেত্ৰত কিবা পৰিৱৰ্তন হ'ব নেকি? গতিকে বৰ্তমান সকলোৱে চাগে তোমালোকে অপেক্ষা কৰি আছা যে আজি হয়তো আবেলিকে বা এনেকৈ ধৰণে লিষ্ট ওলাব বুলি। কিন্তু আমি যিমানখিনি কথা জানিব পাৰিছোঁ, বৰ্তমান এই পৰিস্থিতিবিলাকৰ ওপৰত লক্ষ্য ৰাখি পিনি ডিএলএডৰ যিখন লিষ্ট ওলাব লগা আছিলে, সেই লিষ্টখন কেতিয়াকৈ ওলাব বা এডমিশ্যনবিলাক কেতিয়াকৈ হ'ব, তাৰ ওপৰত নতুনকৈ চিন্তা চৰ্চা কৰিছে। গতিকে সেই ক্ষেত্ৰত দেখিবলৈ গ'লে হয়তো আমাৰ এই লিষ্টখন ওলোৱা অকণমান দেৰি হ'ব পাৰে। আমি জানিব পৰা মতে হয়তো যিখন লিষ্ট ওলাব সেইখন যদি আজি ওলাব পাৰে নোলাব পাৰে। যদি ওলায়ো আমাৰ যিখিনি এডমিশ্যন আছে কালিৰ পৰা, সেই এডমিশ্যনখিনি ডেটটো সলনি হোৱাৰ চান্স বহুতখিনি বেছি। গতিকে এই বিষয়ে কনফাৰ্ম হোৱা নাই যে আজি লিষ্ট ওলাব নে নোলায়, কিন্তু ওলোৱাৰ সম্ভাৱনা আছে। যদি লিষ্ট ওলায়ো কিন্তু এডমিশ্যন যে কাইলৈ হ'ব সেইটো তাৰ ক্ষেত্ৰত মানে অলপমান অসুবিধা আছে। গতিকে হয়তো লিষ্ট ওলাব আজি, নাইবা দুদিনমানৰ পাছত ওলাব, কিন্তু যিটো এডমিশ্যন কাইলৈৰ পৰা ধৰক 4 আগষ্টৰ পৰা দিয়াৰ কথা আছিলে, সেইটো এডমিশ্যন হয়তো আগষ্টৰ 7 তাৰিখমানৰ পৰা বা 6 তাৰিখমানৰ পৰাহে আৰম্ভ হ'ব। গতিকে মই জানিব পৰা মতে ইমানখিনিয়ে কথা যে যিসকলে ফাৰ্ষ্ট আৰু ইতিমধ্যে কাউন্সিলিং কৰিলে তেওঁলোকৰ ৰিজাল্টৰ বাবে সকলোৱে অপেক্ষা কৰি আছে। গতিকে মই তাকে বোলো জনাই দিওঁ যে লিষ্টখন যদি ওলায় আজি ওলাব পৰা সম্ভাৱনা আছে, ওলাব পাৰে, বাই চান্স নোলাব পাৰে। যদি আজি ওলায়ো কিন্তু এডমিশ্যন কাইলৈৰ পৰা হোৱাৰ সম্ভাৱনা বহুতখিনি কম। আমি জানিব পৰা মতে 6 তাৰিখ বা 7 তাৰিখৰ পৰাহে ডিএলএডৰ এডমিশ্যনখিনি আৰম্ভ হ'ব। যিহেতু শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট ডিষ্ট্ৰিক্টত বানপানীয়ে বিৰূপ প্ৰভাৱ পেলাইছে। গতিকে সেইকাৰণেই ডেটটো অলপমান সলনি হোৱাৰ সম্ভাৱনা আছে। গতিকে কথাখিনি এইখিনি। আপোনালোকে যদি তাৰ কাৰণে যিসকলে আশা কৰিছে যে আপোনালোকৰ লিষ্টত নাম আহিব, তাৰ কাৰণে আপোনালোকৰ যিখিনি ডকুমেণ্টছৰ প্ৰয়োজন আছে সেই ডকুমেণ্টছখিনি সাজু কৰি ৰাখক। আৰু যেতিয়াই নহওক কিয় আপোনালোকৰ নামটো আহিলে আপোনালোকে য'তেই নাপাওক কিয় এডমিশ্যনটো লৈ ল'ব। আৰু বাকী আপোনালোকৰ যিখিনি যাৱতীয় তাৰ কাৰণে কৰিবলগীয়া কাম আছে সেই কামখিনি আপোনালোকে কৰি থওক। যিসকলৰ ৰেংক ভাল বা যিসকলে পাব বুলি বিশ্বাসী হয় তেওঁলোকে এই বস্তুখিনি কৰিয়ে থওক। আৰু বাকী যিসকলৰ নাম হয়তো নাহিব তেওঁলোকে এইটো ক্ষেত্ৰত নিৰাশ নহ'ব। যদি আপোনালোকৰ ভেকেঞ্চি থাকি যায় বা চিট এলত মানে এক্সট্ৰা চিট থাকি যায়গৈ বা কোনোবাই লৈ পিনি এৰি দিয়ে, তেতিয়া আপোনালোকৰ পুনৰ সেই তাৰ কাৰণে এডমিশ্যনৰ লিষ্ট মানে ছেকেণ্ড ৰাউণ্ডৰ কাৰণে আপোনালোকৰ লিষ্ট ওলাব। গতিকে আশা কৰোঁ সকলোৱে গম পাইছে আৰু আপোনালোকে ইয়াৰ কাৰণে ৰেডি হৈ থাকক। থেংক ইউ।